আজি মহামান্য ৰঙিয়াৰ জিলা ও অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ আদালত মুকুল চেতিয়াৰ আদালতে তিনিজন অপৰাধী সাদেক আলী, শফিকুল আলী আৰু চহৰবানু বেগম এই তিনিজন অপৰাধীৰ বিৰুদ্ধে এক উল্লেখযোগ্য ৰায়দান ঘোষণা কৰিছে। আৰু এই ৰায়দান যোগে এই তিনিজন অপৰাধীৰ সাদেক আলীক 376(2)N IPC ধাৰাত 13 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে আৰু 5,000 টকাৰ ফাইন বিহিছে। আৰু এই 5,000 টকাৰ ফাইন অবিহনে তেওঁক 1 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট ৰায় ঘোষণা কৰে। আৰু আন দুজন অপৰাধী শফিকুল আলী আৰু চহৰবানু বেগম এই দুজনৰ বিৰুদ্ধে 323 আৰু 34 IPC ধাৰাত দোষী সাব্যস্ত হৈ তেওঁলোকক 3 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট তেওঁলোকৰ বিৰুদ্ধে ৰায় দিয়ে। এইখিনিতে উল্লেখ কৰিব লাগিব যে এই গোচৰটো 2022 চনত ৰঙিয়া থানাই 633/22 আণ্ডাৰ ছেকশ্যন 376, 323, 34 IPC ধাৰাত পঞ্জীয়ন কৰিছিলে। আৰু তেতিয়াৰ পৰাই মহামান্য আদালতত এই গোচৰটো বিচাৰাধীন অৱস্থাত আছিলে। আৰু আজি মহামান্য আদালতে এই গোচৰটোৰ উপযুক্ত সাক্ষীবাদী গ্ৰহণ কৰি আৰু দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি আজি আদালতে এই উল্লেখযোগ্য ৰায়দান ঘোষণা কৰিছে। এটা আমি আৰু এটা কথা, গোচৰটোৰ যিগৰাকী ভিক্টিম আছিলে এই ভিক্টিমগৰাকীক মহামান্য আদালতে 1 লাখ টকাৰ এটা কম্পেনচেশ্যন তেওঁক ঘোষণা কৰিছে। আৰু এই কম্পেনচেশ্যনটো কামৰূপ আমিনগাঁৱৰ DLSৰ কাৰ্যালয়ৰ পৰা তেওঁক দিয়া হ'ব। গতিকে সমুদায় আজিৰ এই এটা উল্লেখযোগ্য গোচৰ আছিলে, আজি ৰায়দান হ'ল। গতিকে আমি চৰকাৰী পক্ষই আমি অনুভৱ কৰোঁ যে যিগৰাকী ইয়াত ভুক্তভোগী আছিলে আৰু পৰিয়াল আছিলে, এই ভুক্তভোগী পৰিয়ালৰ আটাইগৰাকী সদস্যই এই গোচৰটোৰ পৰা তেওঁলোকে ন্যায় পাবলৈ সক্ষম হৈছে। গোচৰটোত যিগৰাকী ভিক্টিম আছিলে এই ভিক্টিমগৰাকী ৰঙিয়া থানাৰ অন্তৰ্গত আৰু তুলসীবাৰী আউটপোষ্টৰ তাতে তেওঁৰ বসবাস কৰিছিলে। আৰু যিগৰাকী অপৰাধী আছিলে সাদেক আলী, তেওঁৰ সেই ভিক্টিমগৰাকীৰ নিজৰ শহুৰ হয়। আৰু লগতে যি দুজন অন্য অপৰাধী আছে শফিকুল আলী তেওঁৰ স্বামী হয়। আৰু লগতে যিগৰাকী চহৰবানু বেগম এই স্বামীগৰাকীৰ ভনীয়েক হয়। গতিকে এটা পৰিয়ালৰে এই অপৰাধী তিনিজনে তেওঁক এনেকুৱা ধৰণৰ ধৰ্ষণৰ গোচৰ আছিল, এই ধৰ্ষণৰ গোচৰত তেওঁলোক অভিযুক্ত হৈ আছিলে। গতিকে এটা সমাজত এই অপৰাধীৰ কেইজনক যি শাস্তি বিহিলে মহামান্য আদালতে, গতিকে ইয়াৰ পৰা এটা উপযুক্ত শিক্ষা বা উপযুক্ত এটা লেচন আজি আমাৰ ৰঙিয়াবাসী ৰাইজে বা গোটেই ন্যায় সংক্ৰান্তত যিসকল জড়িত হৈ আছে সকলে আজি সন্তোষ প্ৰকাশ কৰিছে।